শিৱসাগৰ নগৰৰ সমীপৰ বাৰিচুকত থকা ONGCৰ 147 নং ৰিগত যোৱা বৃহস্পতিবাৰৰ পৰা নিৰ্গত হৈ থকা প্ৰাকৃতিক গেছ নিয়ন্ত্ৰণ কৰিব পৰা নাই ONGCৰ ৰিজিয়নেল ক্ৰাইচিছ মেনেজমেণ্ট টীমে। আনহাতে কালি ঘটনাস্থলী পৰিদৰ্শন কৰি শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে ৰিজিয়নেল ক্ৰাইচিছ মেনেজমেণ্ট টীমৰ সৰ্বভাৰতীয় মুৰব্বী শ্ৰী হৰিক সাক্ষাৎ কৰে। শ্ৰী হৰিয়ে যোৱা দুদিনত কৰা চেষ্টা বিফল হোৱাৰ লগতে এই বিফল প্ৰচেষ্টাবোৰৰ পৰা বিভিন্ন তথ্য লাভ কৰা হৈছে বুলি বিধায়ক অখিল গগৈয়ে জানিবলৈ দিয়ে। আনহাতে এই ৰিগটোত সংঘটিত বিপৰ্যয় কেতিয়ালৈ ৰোধ কৰিব পৰা যাব সেয়া নিশ্চিত হোৱা নাই। উল্লেখযোগ্য যে শ্ৰী হৰিয়ে বাৰিচুকৰ এই ৰিগত সংঘটিত বিপৰ্যয় ভূতত্ব বিষয়ৰ এক আশ্চৰ্য বুলিও বিধায়কগৰাকীক জানিবলৈ দিয়ে। হঠাৎ আৱিষ্কাৰ হোৱা এই প্ৰাকৃতিক গেছৰ ভাণ্ডাৰ অসমৰ বাবে এক সম্পদ হ'ব পাৰে বুলিও বিষয়াগৰাকীয়ে বিধায়কগৰাকীক জানিবলৈ দিয়ে। এতিয়া আপোনালোকে নসলাব এছকে পেট্ৰছৰ প্ৰতিটো কামতে কিন্তু গণ্ডগোল হৈ আছে। এছকে পেট্ৰছৰ গেলেকীত জ্বলিছে, নাজিৰা হাতীখুলিত জ্বলিছে, ইয়াত হাতীপতিৰ পিছত ইয়াত হৈছে, লাকুৱাত মানুহ মৰিছে। এছকে পেট্ৰছৰ বাৰম্বাৰ আপোনালোক কিয় বল ডাউন কৰে? আৰু এছকে পেট্ৰছে এইটো যিটো ৱাটাৰ ইনজেক্ট ৰিগ সেইটো চলাই আছিল, আৰু তাত যিসকল কৰ্মচাৰী আছিল মেক্সিমামে কিন্তু অনভিজ্ঞ। তাৰপিছত আপোনালোকে এই যে মানুহ মৰিল, এই যে ৰাইজৰ সমস্যা হৈছে, এই যে ইমান দিন মানুহে চৌকা জ্বলাব পৰা নাই, কি ব্যৱস্থা লৈছে? একদম টু দা পইণ্ট, একদম চিধা চিধি। সেইটো কাৰণে আমাৰ দুটা তিনিটা টিভি খোলা হৈছে। ৰাতিপুৱা সকলোলৈ ঘৰলৈ যাতে ব্ৰেকফাষ্ট যায়, দুপৰীয়া যাতে খানাটো যায়। সৰু ল'ৰা ছোৱালীখিনিৰ কাৰণে কি দিছে? ডাঙৰ মানুহৰ ব্ৰেকফাষ্টত এটা 5 টকীয়া বিস্কুট, এটা ডিম আৰু অকণমানি বাটাৰৰ পেকেট এটা আৰু সৰু ব্ৰেডৰ পেকেট এটা। কিন্তু ল'ৰা ছোৱালীৰ কাৰণে কি দিলে আপোনালোকে? নাই, সেইটো এছেছমেণ্টটো আপোনালোকে দিব লাগিব। এছেছমেণ্টটো দিব মানে কি? আমাৰ ঘৰত কেইটা ল'ৰা ছোৱালী এতিয়া 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 আপুনি মোক এটা কওক, এছকে পেট্ৰছৰ কথাটো। নাই, সেইটো এডমিনিষ্ট্ৰেশ্যনে জানিব। আই এম নট এডমিনিষ্ট্ৰেটৰ, মই টেকনিকেল পাৰ্চন। মই ইয়াত কণ্ট্ৰলত। এতিয়া কি কৰি আছে? এতিয়া কি কৰি আছে? কি কৰি আছে? এতিয়া একদম টু দা পইণ্ট কওক, কি কৰি আছে? এতিয়া ৱেলটো ফিল কৰাৰ কাৰণে যিটো ব্যৱস্থা ল'ব লাগে তাৰে ব্যৱস্থা ল'ব। কেইটা ষ্টেপ বিফল হৈছে? এটাও ষ্টেপ বিফল। কালিটো বিফল হৈছে বুলি কৈছে। বিফলটোৰ কাৰণ যিটো আছে সেইটো হ'ল, আপোনাক মই অলৰেডি বুজাই দিলো যে আমাৰ এফালে কমিউনিকেশ্যন হৈ আছে। আমি ৱেলটোত পাম্প কৰাৰ স্কোপ থাকিব লাগিব ন। আপুনি ভিতৰৰ পৰা পাম্প কৰিব, ওপৰলৈ ওলাই যাব। সেইটো ক্ষেত্ৰত আমি বহুত সাৱধানে তাক পাম্প কৰি কণ্ট্ৰল কৰিব লাগিব। কোন আহিছে আপোনালোকৰ ছুপাৰভাইজাৰ অথৰিটি? আমাৰ যিটো RCMT টিম থাকে চেণ্ট্ৰেলত, তেওঁলোক আহিছে। কমপ্লিট RCMT দায়িত্বত আছে, তেওঁলোকে ডিচিশ্যন ল'ব। তেওঁলোক যদি ফেইলিয়ৰ হয় হায়াৰ কৰিব বাহিৰৰ পৰা, তথাপি কণ্ট্ৰলটো কৰিব। কেইদিনমান আনুমানিক লাগিব? চাওক, এনেকুৱা কামত আপুনি কোনো টাইম বাইণ্ডিং দিব নোৱাৰে। নবডি কেন গিভ দ্য টাইম বাইণ্ডিং, কাৰণ ডিপেণ্ড কৰে আপোনাৰ কিমান দূৰ ছাকচেছ হয়। যদি অগ্নি সংযোগ হয়, সেইটো আপোনালোকৰ ছাপোৰ্ট থাকিলে কেতিয়াও নহয়। আমি কি জুই জ্বলাম নেকি? নহয়, এই যেনেকে আপোনালোকে ছাপোৰ্ট দিছে আজিলৈকে, সেইটো ছাপোৰ্ট যদি পাওঁ আমি কণ্টিনিউ ছাপোৰ্ট পায়ে। কিন্তু আপোনালোকৰ পৰাতো কোনো ছাপোৰ্ট পোৱা নাই। আপোনালোকে নজনাই এই কথাবিলাক। আপোনালোকে ৰাতি ইয়াত একদম ধুনীয়াকে চকী পাৰি ধুনীয়াকে খাদ্য খাই থাকিব। ৰাতি আপোনালোকে এটা প্ৰেছ ৰিলিজ দিল্লীৰ পৰা দিব, আমুক হৈছে তামুক হৈছে তামুক হৈছে, তাৰপিছত ফ বেগেনা। এইটো নহ'ব নহয়। কণ্ট্ৰল, প্লিজ কণ্ট্ৰল। এইটো কণ্ট্ৰল কৰিব, লেংগুৱেজৰ কণ্ট্ৰল কৰিব। আমি পাব্লিক প্লেচত আছো। নহয়, মানুহ মৰিছে, কি পাব্লিক প্লেচত আছে? আমিওতো তাতেই কাম কৰি আছো। আমিও সেই ইয়াত মানুহ মৰিছে, ইয়াত 10জন হস্পিটেলাইজ হৈছে। আপোনালোকে এটা ভাল মেডিকেল কেম্প নাই, ভাল খোৱাৰ ব্যৱস্থা নাই। কি কথা কৈছে? দেখিছো নহয়, এতিয়া দেখিছো নহয়। ডক্টৰ 5জন। কেতিয়া এতিয়া পলিউশ্যনৰ এইটো হেৰি বঢ়াইছে। জিলা প্ৰশাসনৰো দায়িত্ব আছে যে নহয়, ONGCৰে দায়িত্ব। জিলা প্ৰশাসনৰ আমাক ছাপোৰ্ট দিয়াৰ দায়িত্ব আছে, কাৰণ ONGCৰ হাতত ইমান ৰিচোৰ্চেছ নাথাকে। চাওক ডাঙৰীয়া, ONGCয়ে ইয়াৰ পৰা তেল নিষ্কাশন কৰে, যিখিনি CSR ফাণ্ড কৰিব লাগে ৰাইজৰ উন্নয়নৰ কাৰণে সঠিক নকৰে। এনেকুৱা যেতিয়া আচলতে চিটুৱেশ্যন ক্ৰিয়েট হয়, তেতিয়া ONGCয়ে যিখিনি দায়িত্ব গ্ৰহণ কৰিব লাগে সেইখিনি নকৰে। আটাইতকৈ ডাঙৰ কথা, আজি মানুহ কিয় পেনিক হৈছে? আজি মানুহ পেনিক হোৱাৰ কাৰণটোৱে হ'ল আপোনালোকে সময়ে সময়ে ৰাইজক আশ্বস্ত কৰিব পৰাকৈ কোনো কথা বতৰা
পোৱা নাই। তাৰ বাবে তেওঁলোকে কি হৈ আছে, কি পৰিস্থিতি হৈছে নাজানে। আপোনালোকে ইয়াত বেৰিকেড লগাই দিছে, মানুহ যাব নোৱাৰে। ফলস্বৰূপে মানুহে ইয়াৰ পৰা দেখিছে যে চৌকা নজ্বলাব, ইয়াত আমুক নাই তামুক নাই, ফলস্বৰূপে মানুহ পেনিক হ'ব, স্বাভাৱিক, ক্ষোভিত হ'ব, স্বাভাৱিক। আপোনালোকে এইখিনি গোটেই কথা বতৰাবিলাক আচলতে আপোনালোকে ৰাইজ উত্তেজিত নহ'বলৈ, ৰাইজ আচলতে খং ক্ষোভ নহ'বলৈ, ৰাইজ নিশ্চিত হ'বলৈ আপোনালোকে যিখিনি ব্যৱস্থা ল'ব লাগিছিল সেইখিনি ব্যৱস্থা ল'ব লগা নাই, আচলতে লোৱাব পৰা নাই। এইটো ছেকশ্যনে বেলেগ, সেইটো আপোনাৰ পাৰ্চনেল এডমিনিষ্ট্ৰেশ্যনে চাই। চাওক, মই ফুল্লি টেকনিকেল পাৰ্চন আৰু আপোনালোকৰ লগত মোৰ সম্পৰ্ক আছে কাৰণে মই মাজত আহি দুটা কথা বুজাই দিছোঁ। এতিয়া টেকনিকেলি কওক কিমান দিন আনুমানিক লাগিব? অনুমানিক আজি ইভিনিঙলৈ যদি ছাকচেছফুলি আমি পাম্প কৰিব পাৰোঁ, বাই ইভিনিং কণ্ট্ৰল হৈ যাব লাগিব। আজি ONGCৰ ইয়াৰ যিজন ক্ৰাইচিছ মেনেজমেণ্ট টীমৰ হেড, ONGCৰ অল ইণ্ডিয়া ক্ৰাইচিছ মেনেজমেণ্ট টীমৰ হেড আৰু গ্ৰুপ জেনেৰেল মেনেজাৰ GGM শ্ৰী হৰি, যাৰ ওপৰতে গোটেই ছিকিউৰিটিটোৰ ছেফটিটোৰ দায়িত্ব আছে, ভাৰতবৰ্ষৰ ভিতৰতে আটাইতকৈ ডাঙৰ এক্সপাৰ্ট এজন। তেওঁৰ লগত অলপ আগতে মই দীঘলীয়াকৈ গোটেই বিষয়টো আলোচনা কৰিলোঁ আৰু আলোচনা কৰি মই গম পালোঁ যে কালি আচলতে কণ্ট্ৰল কৰিবৰ কাৰণে এটা ব্যৱস্থা লৈছিলে, সেইটো ফেইল হ'ল। সেই ফেইলটোৰ পৰা তেওঁলোকে কিছুমান ষ্টাডি কৰিব পাৰিলে, তাৰ যিখিনি মেটেৰিয়েলছ বাহিৰলৈ ওলাই আহিলে, ষ্টাডি কৰি এতিয়া গোটেই বস্তুখিনি ইকুইপমেণ্টখিনি তেওঁলোকে ৰেডি কৰিছে আৰু তেখেতে মোক জনাইছে যে কাইলৈ সন্ধিয়াৰ ভিতৰতহে আমি কনফাৰ্ম কৰি দিব পাৰিম যে ফাইনেল কেইদিনৰ ভিতৰত এইটো কণ্ট্ৰল হৈ যাব। কৈছে যে 3 দিনমানৰ ভিতৰত হ'ব লাগে বুলি এতিয়া আন্দাজ কৰি আছোঁ, এইটো আন্দাজহে অকল, কিন্তু এইটো দীঘলীয়াও হৈ যাব পাৰে। তেখেতৰ পৰা এটা ডাঙৰ খবৰ পালোঁ, কৈছে যে এইটো আচলতে জিঅ'লজিকেল ৱণ্ডাৰ এটা, ভূতাত্ত্বিক এটা মানে আশ্চৰ্য এটা, যে আমি কল্পনা কৰিব নোৱাৰাকৈ এই তেলখাটটোত ONGCৰ 147 এই যিটো তেলখাট, এই তেলখাটটোত গেছ আৱিষ্কাৰ হৈছে। কৈছে যে এই গেছটোৰে অসমৰ 25 বছৰ চলি যাব বুলি কৈছে, যেনেকুৱা ধৰণে ইয়াত ৰিচোৰ্চ ওলাইছে। কৈছে যে আমি কল্পনা কৰিব নোৱাৰাকৈ সেই গেছটো ওলোৱাৰ কাৰণে এই ক্ৰাইচিছটো ডাঙৰ হৈ গৈছে আৰু এইটো কল্পনা কৰিব নোৱাৰাকৈ গেছ ইয়াতে আৱিষ্কাৰ হৈছে। কৈছে যে তেনেকুৱা এটা আৰু এটা গেছ লাকুৱাত আছে, কোঁৱৰপুৰ নে কি বুলি কয়, আৰু এইটো নেক্সট কোঁৱৰ গাঁও বুলি কৈছিলে, কোঁৱৰ গাঁও আৰু এইটো অসমত এই দুটাই আটাইতকৈ ডাঙৰ গেছ আৱিষ্কাৰ হৈছে আৰু কৈছে যে এটা গেছৰ পৰা 25 বছৰ পৰ্যন্ত চলি যাব, 25-30 বছৰ। এই জিঅ'লজিকেল ৱণ্ডাৰটো ফটককৈ মানে আগত নৰ্মেল কাম কৰি আছিল আৰু ইমান গেছ ওলাই যোৱাৰ কাৰণে এই ঘটনাটো ঘটিলে বুলি কৈছে। মই সুধিছিলোঁ যে টেকনিকেল ফল্ট কিবা আছে নেকি, কোম্পানীহে কাম কৰিছিলে, ইয়াততো আপোনালোকে ONGCয়ে কাম কৰা নাই। কৈছে যে টেকনিকেল, তেওঁলোকৰ মতে, হয়নে নহয় মই নাজানো, তেওঁলোকৰ মতে ইয়াত টেকনিকেল ফল্ট একো কৰা নাছিলে, যিখিনি কৰিবলগীয়া আছিলে সেইমতেই কৰি আছিলে, কিন্তু ইমান বেছি গেছ ওলাই গ'ল যে এইটো জিঅ'লজিকেল ৱণ্ডাৰ, তাৰ ফলস্বৰূপে এই ঘটনাটো ঘটিলে বুলি কৈছে। তাৰ পাছত মই মনোজ ভাজনী, এছেট ছাপৰ্ট মেনেজাৰ, তেওঁৰ লগতো কথা পাতিলোঁ, জয়ন্ত মুখোপাধ্যায়, গ্ৰুপ জেনেৰেল মেনেজাৰ, তেওঁৰ লগতো কথা পাতিলোঁ আৰু মই তেওঁলোকক কৈ দিছোঁ যে দিনটোত ৰাতিপুৱা আৰু গধূলি দুবাৰ মেডিয়াক তেওঁলোকে ব্ৰিফ কৰিব লাগিব, মেডিয়াক তেওঁলোকে কথাখিনি ক'ব লাগিব। তেওঁলোকে কথাখিনি কম বুলি কৈছে। আজি আবেলিও আপোনালোকক এবাৰ সাংবাদিকৰ সন্মুখীন হ'ব, কালি ৰাতিপুৱাও হ'ব, প্ৰত্যেক দিনাই মই কৈছোঁ যে চমুকৈ ক'লেও আপুনি কথাখিনি ক'ব লাগিব কি হৈ আছে, তেখেতে কম বুলি কৈছে। তাৰপাছত ওচৰৰ বাৰীচুক নামৰ অঞ্চলটোত খুব মানুহবিলাক আটাইতকৈ যিটো ঠাইত মানে একেবাৰে লাগি আছে, ঘৰবিলাক লাগি আছে, সেই লাগি থকা ঘৰবিলাকৰ অঞ্চলটোত কেইটামান ক্ৰাইচিছ হৈছিলে। মই ব্যক্তিগতভাৱে চবকে অলপ সহায় কৰিছোঁ আৰু তাতে ৰাতি গোটেই লাইটটো অফ হৈ যায়, মানে লাইট দিব পৰা নাই, গতিকে মই ডিজাষ্টাৰ মেনেজমেণ্টৰ পৰা কিছু লাইটৰ ব্যৱস্থা কৰি দিছোঁ। SPক কৈ তাতে ছিকিউৰিটিটো ভালকৈ আজিৰ পৰা দিবলৈ ব্যৱস্থা কৰিছোঁ। এনে আছে, তাৰোপৰি মই তাতে অলপ ভাল ব্যৱস্থা কৰি দিবলৈ দিছোঁ, আন্ধাৰ হৈ থাকে যিহেতু। আৰু তৃতীয়টো আপোনাৰ মেডিকেলৰ কাৰণে মেডিকেল ব্যৱস্থা এটা মই আমাৰ জইণ্ট ডাইৰেক্টৰ আৰু ONGC দুয়োটাকে লগ লাগি কাম কৰিবৰ কাৰণে ব্যৱস্থা কৰিব দিছোঁ। কাইলৈ ভিতৰত এটা তাত কেম্প কৰিব দিছোঁ নতুনকৈ, এইখিনি কৰিবলৈ দিছোঁ। এতিয়া মূল কথাটো হ'ল যে মানুহে সাংঘাতিক ধৰণৰ আতংকৰ মাজত আছে। অনবৰতে এটা চাউণ্ড লৈ আপোনালোকে চাওকচোন, চাউণ্ড লৈ যিকোনো সময়তে যিকোনো ঘটনা ঘটিব পাৰে, তাৰ টেনশ্যনত আছে। বহুত মানুহৰ ঘৰৰ কিমান ক্ষতি হৈছে আপোনালোকে ভিতৰলৈ গ'লে গম পাব।
গতিকে ইয়াৰ ক্ষতিপূৰণৰ কথাবিলাক মই ONGCক কৈছোঁ। এতিয়া বহুত বেছিকৈ কৈ থাকিবলৈও দিগদাৰ, তেওঁলোকো ক্ৰাইচিছত আছে। তথাপি মই কৈ দিছোঁ যে এইটো কোনোপধ্যে ৰেহাই দিয়া নহ'ব, চবেই ক্ষতিপূৰণ পাব লাগে। সামগ্ৰিকভাৱে কিমান মানুহ ইয়াত এফেক্টেড হৈছে? এনে 1200 মানুহে আমাৰ খাদ্য খাই আছে। 1200 70টা পৰিয়াল বুলি কৈ আছে। 70টা পৰিয়াল সেই বাৰীচোৱা গাঁৱত, মই যিটো কৈছিলোঁ 70টা পৰিয়াল বাৰীচোৱা গাঁওখনৰ বাৰীচোৱা চুক বুলি কয়, মানে যিবিলাক একদম ঘৰৰ পৰা আঁতৰি আহিবলগীয়া হৈছে। তাৰ উপৰিও মানে ইভাকুৱেট কৰি যিবিলাকক কেম্পত ৰাখিছে, দূৰত আছে, যে ঘৰটো খালী কৰি থোৱা, দিগদাৰ হ'ব পাৰে, ঘৰ কি কয় গেছ জ্বলাবলৈ দিয়া নাই, এনেকুৱা টোটেল খাদ্য খোৱা মানুহ মানে 1000 মান হয়, ইনক্লুডিং ইয়াত যিমান ষ্টাফ আছে 200 মান মানুহ হৈ যায়। 1200 মান মানুহে খাদ্য খাই আছে টোটেল মানুহ। আজি এটা এছেছমেণ্ট এটা কৰিলে তেওঁলোকে, কৰি লৈ তেওঁলোকে কৈছে যে কাইলৈ গধূলিৰ ভিতৰত তেওঁলোকে এটা ফাইনেল এছেছমেণ্ট এটা মোটামুটি গম পাব। আৰু সেইটো ব্ৰিফ কৰিবলৈ আপোনালোকক, মইতো ভালকৈ বুজি নাপাওঁ, গতিকে আপোনালোকক ব্ৰিফ কৰিবৰ কাৰণে মই কৈ দিছোঁ আজি সন্ধিয়া আপোনালোকক আটাইবিলাক প্ৰশ্নৰ উত্তৰ দিম বুলি তেওঁলোকে কৈছে। মই সেইটোও কৈ আহিছোঁ। আৰু তেওঁলোকে কৈছে যে ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ লগত কথা পাতি আছে। মই কৈছোঁ যে সকলোকে ক্ষতিপূৰণ দিব লাগিব। আজি দেখিছে যে কালি ধমধমনিটো দি দিয়াৰ কাৰণে ইডিক কালি অলপ খং কৰিলোঁ, আপোনালোকে নিজে দেখিছিলে। ইডিক খং কৰি দিয়াৰ কাৰণে আজি তেওঁলোকে ব্ৰেকফাষ্টটো দিছে। আজি তেওঁলোকে হেল্থ কেম্পৰ কাৰণেও অলপ সহায় কৰি দি আছে ONGCয়ে, নহ'লেতো দায়িত্ব লোৱা নাছিলে। কিন্তু আমাৰ কাৰণে সৌভাগ্যৰ এটাই যে দিখনৈখন লগতে লাগি থকাৰ কাৰণে 24/7 পানী পোৱাৰ কাৰণেহে এতিয়ালৈকে বাচি আছোঁ, নহ'লে এতিয়ালৈকেতো বহুত ডাঙৰ ঘটনা ঘটি গ'ল। 24/7 পানী পাম্প কৰি থাকিব পাৰিছে। তো গতিকে মই আপোনালোকক সকলোকে ধৈৰ্য সহকাৰে আমাৰ যিসকলে ছেফটিৰ কাম কৰি আছে, বিশেষকৈ শ্ৰী হৰি, তেওঁলোকৰ টীমটোক যাতে কোনেও আমি অসুবিধা নকৰোঁ, তেওঁক খুব ভালকৈ কাম কৰিবলৈ দিয়ক। আমাক সকলোকে বচাব লাগিব। আৰু শিৱসাগৰৰ কাৰণে এইটো এটা অতি ভাল খবৰ যে এটা জিঅ'লজিকেল অণ্ডাৰ হোল বুলি কৈছে, 25-30 বছৰ অসমখনক গেছ যোগান ধৰিব পৰাকৈ এটা খাদ আৱিষ্কাৰ হৈছে। এইটো এটা ভাল খবৰ। গতিকে এতিয়াৰ পৰা আমি এই খাদটোত বেছি চকু ৰাখিব লাগিব আৰু স্থানীয় মানুহৰ যাতে কল্যাণ হয় এই খাদটোৰ পৰা তাৰ ব্যৱস্থা কৰিব লাগিব। অন্যান্য বা বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।